আজি আমাৰ চৰকাৰখনে প্ৰত্যেক ক্ষেত্ৰতে কাম কৰিছে। আপোনালোকৰ কিছু সমস্যা নথকা নহয়, আপোনালোকৰ সমস্যা সমাধানৰ কাৰণে আমি কাম কৰিছোঁ। কেইদিনমানৰ আগলৈকে আপোনালোকৰ যদি কোনোবা ৰিটায়াৰমেণ্টত গৈছিলে, কোনো চৰকাৰী টকা পোৱাৰ ব্যৱস্থা নাছিলে, হয়নে নহয় কওক? মোৰ যদি ভুল হোৱা নাই, আজি 3 বছৰ আগলৈকে আপোনালোকে যদি কোনোবাই অৱসৰ লৈছিলে, আপোনালোকে অলপ একো পোৱাৰ ব্যৱস্থা নাছিলে, আছিলে নেকি কওক? কিন্তু আজি আপোনালোক এগৰাকী কৰ্মী কিমান টকা দিয়ে ৰিটায়াৰ হ'লে? 4 লাখ টকা দিয়ে। আৰু এগৰাকী সহায়িকা কিমান টকা দিয়ে আমাৰ চৰকাৰে? 2 লাখ টকা দিয়ে। এই কামটো মই আকৌ কৈছো, যদি মোৰ ভুল হোৱা নাই, এই কামটো কোনে কৰিছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে আমাৰ সমাজ ব্যৱস্থাটো দৃঢ় কৰিবলৈ অত্যন্ত দৃঢ় ব্যৱস্থা গ্ৰহণ কৰে। আমাৰ গাঁৱত সাধাৰণতে কি হয়? গাঁৱত আমাৰ LP স্কুলত আমি প্ৰথম শ্ৰেণীৰ পৰা এডমিশ্যন ল'ব লাগে। ইংলিছ স্কুলবিলাকত কি হয়? ইংলিছ মিডিয়ামৰ স্কুলত কেজিৰ পৰা, মানে আমাৰ যি অংগনবাদী পাঠ্যক্ৰম, সেইটো ইংলিছ মিডিয়ামৰ স্কুলত পৃথক। গতিকে আমাৰ LP স্কুলত পঢ়িবলৈ বা আমাৰ প্ৰাথমিক বিদ্যালয়ত পঢ়িবলৈ প্ৰথমতে ক'ত পঢ়িব লাগিব? অংগনবাদী আমাৰ কেন্দ্ৰত পঢ়িবই লাগিব। গতিকে আপোনালোকে কি কৰে? এগৰাকী শিশুক ভৱিষ্যতৰ নাগৰিক বনাবলৈ বা সঠিক দিশ দিবলৈ আপোনালোকে সকলোতকৈ গুৰুত্বপূৰ্ণ ব্যৱস্থাটো গ্ৰহণ কৰে। অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে আমাৰ একেবাৰে কম বয়সীয়া শিশুসকলক, আকৌ কৈছো, পঢ়া শুনাৰ পৰা আৰম্ভ কৰি তেওঁলোকে যাতে পুষ্টিহীনতাত ভুগিব লগা নহয়, এই গোটেই কামখিনি চোৱা চিতা কৰে। আনকি আপোনালোকে আপোনালোকৰ নিজ নিজ অঞ্চলত যিসকল প্ৰসূতি বা যিসকল সন্তান সম্ভৱা মহিলা, তেওঁলোকেও যাতে ভালদৰে খাবলৈ পায়, তেখেতসকলেও যাতে পুষ্টিহীনতাত নুভুগে বা তেখেতলোকৰ গৰ্ভস্থ সন্তানৰ বিপদাপদ নহয় বা পুষ্টিহীনতাত নুভুগে, তাৰ কাৰণে আপোনালোকে কাম কৰে। আমি MMR, IMR কাৰণে স্বাস্থ্য বিভাগে কাম কৰোঁ, মানে প্ৰসূতি মৃত্যুৰ হাৰ, শিশু মৃত্যুৰ হাৰ ৰোধ কৰিবলৈ আমি কি কৰোঁ? স্বাস্থ্য বিভাগে কাম কৰোঁ। মই আগতে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিলোঁ কাৰণে এই বিষয়ে অলপ ওচৰত জানো। কিন্তু তাৰ আগতে আপোনালোকে কি কৰে? আপোনালোকৰ এলেকাৰ সন্তান সম্ভৱা মহিলাসকলক চৰকাৰে যিখিনি খোৱাৰ ব্যৱস্থা দিয়ে, সেইখিনি খোৱাৰে আপোনালোকে মহিলাগৰাকীক আৰু নৱজাতক সন্তানক আপোনালোকে সুৰক্ষা দিয়ে। গতিকে মই আকৌ কৈছো, আপোনালোকে কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰে। মালনিউট্ৰিশ্যন বা পুষ্টিহীনতাক আপোনালোকে সমাজৰ পৰা নাইকিয়া কৰিবলৈ কাম কৰে। আপোনালোকে আমাৰ কণ কণ শিশুক জ্ঞানৰ পোহৰ দিয়াৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰে। আপোনালোকে মহিলাসকলক পুষ্টিহীনতাৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰে আৰু আপোনালোকে নৱজাতককো জীৱনদান দিয়াত আপোনালোকে অপৰিহাৰ্য কাম সম্পাদন কৰে। গতিকে বাইদেউসকল, এয়া নিশ্চয় অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই ৰাজ্যৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা বৃহৎ ঘোষণা কৰিছে, যাৰ দ্বাৰা ৰাজ্যৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকল উপকৃত হ'ব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই বৃহৎ সুখবৰটো জনাই দিব। আনহাতে নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাদী কৰ্মী সহায়িকা, আশা আৰু ৰন্ধনকৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।